আজিৰ ভিডিঅ'টো স্পেচিয়েল হ'বলৈ গৈ আছে, খুব স্পেচিয়েল হ'বলৈ গৈ আছে যিসকল মহিলাৰ অৰুণোদয় আঁচনি নাই বা তেওঁলোকৰ ৰেচন কাৰ্ড আছে কিন্তু তেওঁলোকে অৰুণোদয় আঁচনিটো পোৱা নাই বা আগত বহুবাৰ এপ্লাই কৰিছিলে কিন্তু তেওঁলোকৰ এপ্ৰুভ হোৱা নাই। কিয় এপ্ৰুভ হোৱা নাই, ফৰ্মখন কেনেকৈ ফিল আপ কৰিব লাগে, কি কি নথিপত্ৰ দিব লাগে, সেই বিষয়ে আজিৰ ভিডিঅ'ত মই আপোনালোকক সম্পূৰ্ণ ডিটেইলছত বুজাই দিম। আৰু আপোনালোকক এই অৰুণোদয় আঁচনিটো কি কি নথিপত্ৰ লাগে, এই অৰুণোদয় আঁচনিটো আপোনালোকে এপ্লাই কৰোঁতে কি কি নথিপত্ৰ লাগে, সকলো ধৰণৰ ডিটেইলছ আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম। যদি আপোনালোকে আগত এপ্লাই কৰিছিল বা আপোনালোকৰ অৰুণোদয় আঁচনিটো পাব লাগে কিন্তু অৰুণোদয় আঁচনিটো এতিয়ালৈকে পোৱা নাই, ৰেচন কাৰ্ড আছে কিন্তু এতিয়াও আপোনালোকে অৰুণোদয় আঁচনিটো পোৱা নাই, আপোনালোকে কি কৰিলে অৰুণোদয় আঁচনিটো পাব, সেই বিষয়ে আজিৰ ভিডিঅ'ত মই আপোনালোকক ক'ম। গতিকে মোৰ ভিডিঅ'টো আজি আপোনালোকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। যদি আপোনালোকে স্কিপ কৰে তেনেহ'লে আপোনালোকে ইয়াৰে ভিতৰত কিছুমান কথা আপোনালোকে বুজি নাপাব, তাৰ ফলত আপোনালোকে এই অৰুণোদয় আঁচনিটো হেৰুৱাই পেলাব পাৰে। কাৰণ কিয়, অতি শীঘ্ৰে আপোনালোকৰ কাৰণে অৰুণোদয় আঁচনিটো মুকলি কৰি দিয়া হ'ব। আৰু মই আপোনালোকক কৈ আছোঁ কেতিয়া এই অৰুণোদয় আঁচনিটো নতুনকৈ এপ্লাই কৰিব লাগিব, তাৰ আগত আপোনালোকে এইখিনি নথিপত্ৰ অতি শীঘ্ৰে সংগ্ৰহ কৰি লওক, যোগাৰ কৰি লওক, জেৰক্স কৰি লওক। লগতে আপোনালোকক কৈ আছোঁ আহিবলগীয়া এই অহা মাহত আপোনালোকৰ অতি সোনকালে এই অৰুণোদয় আঁচনিটো নতুনকৈ আবেদন কৰিব পাৰিব। হয়তো আপোনালোকে আবেদন কৰাৰ পিছত এই 10,000 বা 9,000 টকাটো পাব পাৰে, ঠিক আছে। গতিকে আপোনালোকে এই ভিডিঅ'টো মোৰ স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক, ধুনীয়াকৈ চাব। মই আপোনালোকক কিছুমান গুৰুত্ব সহকাৰে কিছুমান কথা ক'ম, আপোনালোকে সেই কথাখিনি মানি চলিব লাগিব। তাৰপিছতহে আপোনালোকে এই অৰুণোদয় আঁচনিটো পাবলৈ সক্ষম হ'ব। কাৰণ কিয়, বহুতে আগত দুবাৰ, তিনিবাৰ, পাঁচবাৰলৈকে এই ফৰ্মবিলাক জমা দিছিলে, ঠিক আছে। তেওঁলোকৰ কিন্তু এপ্ৰুভ নহ'ল। কাৰণ কিয়, এতিয়া কিছুমান বস্তু আহে ফৰ্মখনত কিছুমান বস্তু আহে, তেওঁলোকে এই ফৰ্মখন ফিল আপ কৰোঁতে কিছুমান ভুল কৰে। সেই ভুলবোৰৰ কাৰণে তেওঁলোকে এই অৰুণোদয় আঁচনিটো পাবলৈ সক্ষম হোৱা নাই, ঠিক আছে। তো এই অৰুণোদয় আঁচনি পাবলৈ হ'লে আপোনালোকক এইখিনি নথিপত্ৰটো লাগিবই, ঠিক আছে। এইখিনি নথিপত্ৰটো আপোনালোকক লাগিবই, কিন্তু তাৰ উপৰিও আপোনালোকে মেইন পইণ্ট হ'ল আপোনালোকৰ কিছুমান এই ফৰ্মখনত কিছুমান এনেকুৱা ধৰণৰ কিছুমান পইণ্ট আছে, আপোনালোকে সেইখিনি সম্পূৰ্ণভাৱে বা শুদ্ধকৈ আপোনালোকে ফিল আপ কৰিব নোৱাৰে। তাৰ ফলত আপোনালোকৰ অৰুণোদয় ৰিজেক্ট হৈ আছে। কাৰণ কিয়, এতিয়া কিছুমান আপোনালোকক টিক মাৰ্ক দিব দিয়ে, সেইবোৰ টিক মাৰ্ক আপোনালোকে নিদিয়ে, তাৰ ফলত এই অৰুণোদয় আঁচনিৰ ফৰ্মবোৰ ৰিজেক্ট হৈ যায়। তাৰ ফলত আপোনালোকে এই অৰুণোদয় আঁচনিটোৰ পৰা হেৰুৱাই আছে, ঠিক আছে। এতিয়া মই আপোনালোকক ক'ম এই অৰুণোদয় আঁচনিটো এপ্লাই কৰিবলৈ হ'লে কি কি নথিপত্ৰ লাগে, ঠিক আছে। আৰু এইখিনি নথিপত্ৰ আপোনালোকৰ আছেই, বা যিসকলৰ এতিয়ালৈকে এই নথিপত্ৰখিনি নাই মই আপোনালোকক দেখাই দিম, ঠিক আছে। তো আপোনালোকে এইখিনি নথিপত্ৰ যোগাৰ কৰি ল'ব, সংগ্ৰহ কৰি ল'ব। যদি আপোনালোকৰ এইখিনি নথিপত্ৰ নাথাকে তেনেহ'লে আপোনালোকৰ যদি এইখিনি ভিতৰত এটাও নথিপত্ৰ নাথাকে, এখন চাৰ্টিফিকেটৰ বা এখন যদি ডকুমেণ্টৰ নাথাকে, তথাপিও আপোনালোকে কিন্তু এই অৰুণোদয় আঁচনিটো নাপাব, ঠিক আছে। আপোনালোকৰ যদি এখনো ইয়াৰে কিবা কাৰণত ID কাৰ্ড হওক বা কিছুমান ডকুমেণ্ট হওক নাথাকে, তেনেহ'লে সেই ডকুমেণ্টখন কেনেদৰে আনিব বা পাব সেইটো মই আপোনালোকক ক'ম, ঠিক আছে। এতিয়া মই আপোনালোকক কৈ আছোঁ, বহুতে সুধি আছে যে এই অৰুণোদয় আঁচনিটো কেতিয়ালৈকে নতুনকৈ এপ্লাই কৰিব পাৰিব, ঠিক আছে। আপোনালোকে নাভাবিব যে বহুদিন আছে, একদম সময় কম আছে, বা আপোনালোকৰ অতি শীঘ্ৰেই এই অৰুণোদয় আঁচনিটো নতুনকৈ এপ্লাই কৰিব পাৰিব, ঠিক আছে। আপোনালোকক মই এতিয়া কথা কৈ আছোঁ, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, ঠিক আছে, আপোনালোকৰ যদি ৰেচন কাৰ্ড আছে কিন্তু আপোনালোকে এতিয়া অৰুণোদয় আঁচনিটো পোৱা নাই, তেওঁলোকৰ কাৰণে আজিৰ ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট আৰু গুৰুত্বপূৰ্ণ। কাৰণ চৰকাৰে কৈছে যে যিসকল মহিলাৰ অৰুণোদয় আঁচনি পোৱা নাই, যিসকল মহিলাই কিন্তু ৰেচন কাৰ্ড আছে, ঠিক আছে, যিসকল মহিলাৰ ৰেচন কাৰ্ড আছে অলৰেডি কিন্তু অৰুণোদয় আঁচনি পোৱা নাই, তেওঁলোকে অৰুণোদয় আঁচনি পাবই লাগিব, সেইটো বাঞ্ছনীয় কৰি দিছে, ঠিক আছে। গতিকে আপুনি এইখিনি কাম কৰি ল'ব। এতিয়া মই কৈ আছোঁ আপোনালোকৰ যদি ৰেচন কাৰ্ড নাই তেনেহ'লে ৰেচন কাৰ্ডখন এপ্লাই কৰি লওক। আপোনালোকে অৰুণোদয় আঁচনি পাবলৈ হ'লে ৰেচন কাৰ্ডখন আপোনালোকৰ মেণ্ডেটৰী হ'বলৈ গৈ আছে, ঠিক আছে। এতিয়া আপোনালোকে ৰেচন কাৰ্ড যদি নাই, ৰেচন কাৰ্ডখন সংগ্ৰহ কৰি লওক বা ৰেচন কাৰ্ডখন নতুনকৈ আবেদন কৰি লওক। ৰেচন কাৰ্ডখন আপোনালোকক লাগিবই। তাৰপিছত আপোনালোকক কি লাগিব, 1 নম্বৰত হ'ল ৰেচন কাৰ্ড গ'ল। 2 নম্বৰত আপোনালোকক কি কৰিব লাগিব, ঠিক আছে। মই আপোনালোকক কৈ আছোঁ, আজিৰ ভিডিঅ'ত মই আপোনালোকক ডকুমেণ্টখিনিহে ক'ম। তাৰপিছত ফৰ্মখন নেক্সট ভিডিঅ'ত মই এই ফৰ্মখন কেনেকৈ শুদ্ধভাৱে ৰিজেক্ট নোহোৱাকৈ, ঠিক আছে, বহুতে ফিল আপ কৰি জমা দিয়ে কিন্তু তেওঁলোকৰ এপ্ৰুভ নহয়, ৰিজেক্ট হৈ যায়, তেওঁলোকৰ এই ফৰ্মখনৰ কাৰণে হয়, ঠিক আছে। ডকুমেণ্টখিনি সম্পূৰ্ণ দিয়ে কিন্তু তথাপিও ৰিজেক্ট হৈ যায়। এই
কেৱল এই ফৰ্মখনৰ কাৰণে কেনেকৈ ফিল আপ কৰিব লাগে আপোনালোকক মই নেক্সট ভিডিঅ'ত দেখুৱাই দিম ঠিক আছে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থওক তাৰ আগতে মই আপোনালোকক এটা কৈছোঁ যদি আপোনালোকে মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে এতিয়াই ছাবস্ক্ৰাইব কৰি থওক কাৰণ কিয় নেক্সট ভিডিঅ'ত মই আপোনালোকক এই ফৰ্মখন কেনেকৈ সুন্দৰভাৱে ৰিজেক্ট নোহোৱাকৈ ফিল আপ কৰিব লাগে সেইটো মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাই দিম আৰু অৰুণোদয় আঁচনিৰ বিষয়ে হওক PM কিষাণ হওক CM-3 আত্মনিৰ্ভৰশীল অসম যিকোনো ধৰণৰ অসমত যিখিনি আপোনালোকৰ আঁচনি আছে নতুনকৈ ওলোৱা যিখিনি গভৰ্ণমেণ্ট চাকৰি আছে সেই বিষয়ে মই বেলেগতকৈ এদিন হ'লে মোৰ চেনেলত আগত পাব মোৰ এই ভিডিঅ' গতিকে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ এতিয়াই নাপাহৰিব ঠিক আছে মই আপোনালোকক এতিয়া কৈ আছোঁ ৰেচন কাৰ্ড লাগিব আধাৰ কাৰ্ড লাগিব ভোটাৰ ID লাগিব পান কাৰ্ড লাগিব বেংক একাউণ্ট লাগিব ইনকাম চাৰ্টিফিকেট একেইখন ডকুমেণ্ট হ'লেহে আপোনালোকে এই অৰুণোদয় আঁচনিটো এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ এইখিনি ডকুমেণ্টৰ ভিতৰত এখন ID কাৰ্ড হওক পান কাৰ্ড হওক বা ইনকাম চাৰ্টিফিকেট নাথাকে তেনেহ'লে আপোনালোকে এই অৰুণোদয় আঁচনিটো এপ্লাই কৰিব নোৱাৰিব ঠিক আছে ইনকাম চাৰ্টিফিকেটখন মেণ্ডাটৰী নহয় কিন্তু কিছুমান সময় সাপেক্ষে আপোনালোকৰ ইনকাম চাৰ্টিফিকেট পটকৈ খুজি দিয়া হয় কাৰণ আপোনালোকে দিব নোৱাৰিব পাৰে তো দিব নোৱাৰাৰ ফলত আপোনালোকক ৰিজেক্ট কৰি দিব পাৰে সেইকাৰণে আপোনালোকে ইনকাম চাৰ্টিফিকেটখন যিহেতু এবছৰৰ কাৰণে ভেলিডিটি থাকে তো ইনকাম চাৰ্টিফিকেটখন আপোনালোকে অতি শীঘ্ৰেই আবেদন কৰি থওক ঠিক আছে গতিকে আপোনালোকে এইখিনি ডকুমেণ্ট ধুনীয়াকৈ লিখি থওক জেৰক্স কৰি ৰাখক যদিহে আপোনালোকে অৰুণোদয় আঁচনিটো নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হয় ততালৈকে যাতে আপোনালোকে এই আঁচনিটো এপ্লাই কৰিব পাৰে আপোনালোকে ধুনীয়াকৈ এইখিনি লিখি লওক মই আৰু আকৌ কৈ আছোঁ ৰেচন কাৰ্ড আধাৰ কাৰ্ড ভোটাৰ ID পান কাৰ্ড বেংক একাউণ্ট আৰু ইনকাম চাৰ্টিফিকেট এইখিনি হ'লে আপোনালোকে অৰুণোদয় আঁচনি এপ্লাই কৰিব পাৰিব আৰু এইবাৰ যেতিয়া আপোনালোকৰ অৰুণোদয় আঁচনিটো নতুনকৈ আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আপোনালোকে এইখিনি কাম কৰিলে আৰু মোৰ নিচিনাকৈ যদি আপোনালোকে এই ফৰ্মখন ফিল আপ কৰে তেনেহ'লে আপোনালোকৰ ৰিজেক্ট হোৱাৰ কোনো চান্স থাকে আপোনালোকে অৰুণোদয় আঁচনিটো পাবলৈ সক্ষম হ'ব গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব কাৰণ কিয় এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ আৰু বেলেগতকৈ এদিন হ'লেও মোৰ চেনেলত এনেকুৱা ধৰণৰ ভিডিঅ' এদিন হ'লেও আগত পাব গতিকে আজিলৈ ধন্যবাদ